গিৰিপ দ্বাৰা কইনা আহিছে। এতিয়া ভালকে বুজি পোৱা নাই হে শইকীয়া। বহুত কঠিন মেডাম আইনে আমাৰ হাত ভৰি বান্ধিলে সময়ত কিন্তু সেই হাত ভৰিবোৰ মুকলিও কৰি দিলে সেই সময়কণৰ সৎ ব্যৱহাৰ কৰিব পৰাকৈ আমাৰ এই খাকী পোচাকযোৰৰ মাহাত্ম্য তাত আপুনি আধুনিকতাক লৈ যিটো সংলাপ ক'লে সেইটোতো বৰ ডাঙৰ এটা মেছেজ। মই যে ক'লো যে যিটো সমাজ পৰিৱৰ্তনৰ যিটো কৌশল নাটকৰ মাধ্যমেৰে সেই সংলাপটো অকণমান মই দৰ্শকক এবাৰ মই অহা নহাটো ডাঙৰ কথা নহয়, কিন্তু তুমি যিটো লাইফষ্টাইল মেইনটেইন কৰি আছা তাত লাইফো নাই ষ্টাইলো নাই। যদি আছে নে কিছুমান বিপদ যিবোৰ বিপদে একোটা জীৱন একোটা পৰিয়াল অভিশপ্ত কৰি পেলাব পাৰে, আধুনিকতাৰ নামতে বিপদবোৰ তোমালোকে কিয় মাতি আনা কোৱাচোন? যদি সঁচাকৈ আধুনিক হ'ব খুজিছা, নতুন নতুন জ্ঞানেৰে শিক্ষিত হোৱা না, নতুন নতুন চিন্তাৰে নিজৰ ঘৰখনক নিজৰ সমাজখনক সজাবলৈ চেষ্টা কৰা। আচলতে সেয়াই ভাবোঁ আধুনিকতা হ'ব লাগে। এই যে প্ৰত্যেকখন নাটকতে যে প্ৰস্তুতি বায়ে যি একো একোটা সংলাপেৰে সমাজৰ কুসংস্কাৰ ৰোধ কৰি সুসংস্কাৰ প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰি আছে, তাৰ কাৰণে কিন্তু চিৰ যুগমীয়া হৈ ৰ'ব আপোনাৰ এই অভিনয় যাত্ৰা। থেংক ইউ। ধন্যবাদ।